চবে ভাল পাইছা ন হিৰণ্যক আৰু তুমি মহাকাল ৰাইজ নমস্কাৰ সকলোকে আকৌ এটা নতুন ভাওনা ব্লগ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন ভাওনা ব্লগ দিয়া হোৱা নাছিলে আৰু আজি বহুত দিনৰ মূৰত কেওমনি সাংস্কৃতিক গোষ্ঠীৰ সজনত যি শিশুসকলৰ যি কৰ্মশালা অনুষ্ঠান হৈ আছিলে তাৰে আজি শেষৰটো দিন আৰু সেই উদ্দেশ্যে আজি নৃসিংহ মুৰাৰী ভাওনা ভাগ মানে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। বাকী এইফালে আমাৰ বাচ্ছা পাৰ্টি সকলোখিনি সাজু হৈ আছে। এইফালে সূত্ৰ ওলাব হ'লে গায়ন বায়ন কৰি ইতিমধ্যে শেষ হৈছে। আমাৰ সকলোখিনি দুহাৰত বহিছে আমাৰ কণমানিকেইটা। বাকী ইয়াক চিনি পাইছে শান্তনু মানে কৰ্মশালাত ইও আছিলে। বাকী এইফালে যিহেতু ভাওনাৰ আৰম্ভণি হোৱাৰ আগত অকণমান আমাৰ শিশুসকলক চিনাকি কৰি দিছে আৰু সম্বৰ্ধনা জনালে ৰাইজৰ আগত। যিহেতু গায়ন বাঢ়িছে আৰু বাস্তৱ আহিছে বাঁহী বজোৱা ল'ৰাটো আৰু ফলঙনিত ভাওনা হ'লে দেখিছেনে কিমান দৰ্শক হয়, সোমাবলৈ জেগা নাইকিয়া লিখা হয়। এতিয়া বৰ্তমান সূত্ৰ নাচি আছে আৰু শিশুসকল যথেষ্টখিনি যিসকল কৰ্মশালা আছিলে গোটেইখিনিকে মেকআপ কৰি আছে। এইফালে আমাৰ বাচ্ছা বাৰী সাজু ৰাইজ ঢেৰ আজি চৰিত্ৰ যিহেতু চবকে উলিয়াবলগীয়া আছে। তুমি কি লৈছা বিষ্ণু নে কি জয় বিজয় বিজয় এইটো আমাৰ টিকলো বিজয়। তুমি কি লৈছা জয় ই জয়। তোমাৰ পৱন এইফালে এইজন লাগি আছে আমাৰ ভগৱান নহয় জানো। এতিয়া তোমাৰ নামটো কি লৈছ তই বৰুণ দে ভালকে কৰিবি। দেৱতা এইটো এটা হয় নাই কোনটো চৰিত্ৰ হিৰণ্যক আৰু তুমি মহাকাল আৰু ককিবোৰ কোন ককিবোৰ মেকআপ কৰি আছো ন হিমাংশু বাকী আমাৰ এইকেইটা গোটেইকেইটা দিছেনে তই কি লৈছ ভাও অমৰক প্ৰহ্লাদ এই প্ৰহ্লাদ ল'ব বেয়া দেই চবে ওলাই লোৱা ঐ বেছি লগাইছা আলতা চবে ভাও পাইছা ন তুমি কোন লোৱা ভাও কি আছে তোমাৰ কি আছে ভাও কাৰ্তিক দিয়া ওলোৱা দেই চব ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এইফালে দেউতাক বহি আছে এইফালে ল'ৰাই সিহঁতে ককিবোৰ ভাও লৈছে এইফালে ৰূপক ছাৰ আছে সেয়া টিকলো নাৱটো সাজু আমাৰ সীমান্ত কি লৈছা ভাও কি আছে তোমাৰ ওলাবা নাই ওলাবা হয় নে লগৰীয়া ভালকে ওলাবা দেই ককাইদেউ ভালনে এইজন লাগি আছে এইফালে দীপেন্দা আহিছে দীপেন্দা আজি মুখা আহিছে দীপেন্দা দীপেন্দা এইটো আমাৰ ভাগিনটো এই লৈছে প্ৰহ্লাদৰ লগৰীয়া তই মেকআপ নকৰে আৰু তোৰ বহুত দেৰি হ'ব কি লৈছা ভাও লক্ষ্মী আমাৰ এইকণিত কি লৈছা ভাও অপেশ্বৰী চাহিদা চাহিদাকেইটা কি নামটো কৈ দিয়া বঢ়িয়া আৰু এটা এইটো চাবা দেই বঢ়িয়া আজি ভালকে কৰিবা দেই ধন্যবাদ মানে ৰাইজ যিহেতু ঢেৰ ল'ৰা ছোৱালী কৰ্মশালা আছিলে আৰু এখন ভাওনাতে মানে চবকে উলিয়াবলগীয়া হৈছে সেইকাৰণে চৰিত্ৰ মানে যি হওক আৰু উলিয়াইছে সিহঁতক ভাও দিছে না তোমাক ওলাবা কাইদে লাগি আছে লাগি আছে বোলো পুৰা ভিৰ লাগিছে ন একদম মানুহ আহি আছে মানে অভিভাৱকখিনি আহি যায় যে হয় কিমান হ'ব ভাৱৰীয়া অনুমানে কিমান হ'ব কিমান আমি কৰ্মশালা শিকাইছিলোঁ
মানুহ বহিছে যথেষ্ট এখন ডাঙৰ বৈঠক ফেন এখন লগাই থোৱা আছে এইফালে আমাৰ প্ৰভু আছে এইকেইটা আছে আমাৰ ৰক্তিম যি চাই আছে ভাওনা চাইছে আজি দৰ্শক আমাৰ এই টেকনুকেইটা আজি দোহাৰত বহিছে ৰাইজ এই গোটেই বাচ্চা বাৰী আজি দোহাৰত বোলে ভাওনা চাই আছে বোলে ধ্ৰুৱদা আছে ৰাইজ আজি চাউণ্ডত ধ্ৰুৱদা আহিছে ধ্ৰুৱদা ঠিকে আছে হা একদম বঢ়িয়া মানুহটো একদম গুলুমুলু হৈ গৈছে ৰাইজ হা দিয়ক লাগক দেই ভাওনা চাব কোনোবা নাতি চাতি আছে নি আছে অঁ এয়া চব বহি লৈছে ভাওনা চাবলৈ আমাৰ লাইটৰ এজন আহিছে ৰাইজ এই টোপনি টোপনি নেকি দিয়া 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 এইফালে দুগৰাকী আছে এইফালে বৌ আছে ভাওনা চাব কিমান দিন আহিব কওঁ কিমান দিন আহিব আহিব হা অঁ শেষ কৰি দিয়ক অঁ কমন কেনেকুৱা লাগিলে ক এই এমাহ যোৰা যি কমলা হ'ল আমাৰ ল'ৰা ছোৱালীখিনি মাজত থাকে বহুত 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 ধুনীয়া লাগিছে হা সঁচাকৈ সুখী সুখী লাগিছে মানে মানে অঞ্চলত যিমানখিনি কণ ল'ৰা ছোৱালী উঠি আহিছে অঁ মানে ৰ'দকো ৰ'দ বুলি নাভাবে বৰষুণ দিলেও বৰষুণ বুলি নাভাবে একদম ধুনীয়াকৈ শিকিছে আজি সেই তাৰ উপলক্ষে ভাওনাখন পতা হৈছে মই আশা কৰোঁ এইটো মানে যিহেতু তহঁতৰ হৈয়ে আছে প্ৰত্যেক বছৰে অহা বছৰ হ'ব হয়নে আমাৰ এইফালে চন্দনা আহিছে চন্দনা ৰাইজ আমাৰ হিৰনাক্ষ গোৱা এজনে এইজনেই বাকী এইফালে দৰ্শক যথেষ্ট আছে ৰাইজ মানে যিমান দৰ্শক হ'লেও ইয়াত দৰ্শক হৈছে লেখীয়া ধৰা নবয়ে মানে কিন্তু যথেষ্ট দৰ্শক হৈছে 500 ওপৰত অধিক আছে বাহিৰতো আছে এইফালে যিহেতু ৰাসঘৰ এইটো এইফালে গেলাৰী লিখাকৈ অকণমান ওখকৈ বনাই থোৱা আছে এইফালে দৰ্শক আছে এইফালে ষ্টেজতো বহুত মানুহ আছে বাহিৰতো যথেষ্ট আছে যিহেতু গৰম অকণমান ভিতৰলৈ আহিব পৰা নাই গতিকে সেয়াই মই এইফালে লাইভ দি থোৱা আছে ৰাইজ আৰু ৰাইজ এইফালে আমাৰ কণমানি সীমান্ত বৰা ওলাইছে আমাৰ নাৰদৰ ওপৰত গম পাই মানে কেনেকুৱা ওপৰত মানে গাই দিয়ে কওঁ মানে তলত অকণমান তলত গাবা নাই ওপৰতে গায় একদম বহুত ওপৰত গুচি যায় আজি অকণমান টিপা ধৰি পেলাই গাইছে চাওকচোন কি সুন্দৰ কণ্ঠ বাকী ৰাইজ এইফালে ভাওনা চলি আছে আৰু প্ৰহ্লাদৰ শাস্তি দিয়া চিনটো চলি আছে এইফালে আমাৰ হিৰণ্য কশিপু আমাৰ হিমাংশু এইফালে হাতী ওলাব লৈছে আৰু ৰাইজ আজি হাতৰ মাহত কেইবাটাও ৰাইজ হাতী মাহত দিছে নাই আৰু এইফালে আছে মনদীপ দা ল'ৰাটো বাস্তৱ আৰু চেমনীয়া দলটোত মানে তাকেই মতা হয় বাঁহী বজাবলৈ আৰু বিৰাট ধুনীয়া বাঁহী বজায় আৰু এইফালে নিহিংস গোসাঁই ভাগ বিৰাট জোৰাইল ৰূপত ওলাইছে ৰাইজ আৰু এই মুখাভাগ মানে দীপেন দাই যোৰহাটৰ দীপেন দাই মানে সঞ্চালন কৰে আৰু তেখেতৰ মানে এই মুখাভাগ মই ইউটিউব আৰু ফেচবুকতে সদ্যহতে দেখি থকা হয় কিন্তু আজি ফাইনেলি আমি ওচৰৰ পৰা দেখা পালোঁ আৰু গোটেই দৰ্শক মানে আচৰিত ৰূপে দেখি পেলাই মানে দৰ্শক মানে আচৰিত হৈ গ'ল হতভম্ব মানে আৰু বাকী সঁচাকৈ ভয় লগা ধৰণে তেওঁলোকে অভিনয় কৰে আৰু এইফালে আমাৰ কণমানিকেইটা যিহেতু মাজুলী ভাওনা প্ৰতিযোগিতালৈ সাজু হৈছে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব তেওঁ আৰু ভাওনা শেষ হ'ল ৰাইজ আৰু গোসাঁইক সকলোৱে সেৱা কৰিছে আৰু আমাৰ কণমানিকেইটা বিৰাট ধুনীয়াকৈ নাটভাগ পৰিচালনা কৰি এয়া শেষ মুহূৰ্ত পোৱালেহি সঁচাকৈ মানিব লাগিব তেওঁলোকৰ চাওঁ আমাৰ দেউৱে লাগি আছে প্ৰসাদ বিতৰণ কৰি আছে হয় দিয়ক দিয়ক একদম ধুনীয়াকৈ মচিছে প্ৰসাদ হয় বাকী এইফালে আমাৰ ভকতসকলে খাই আছে ৰাইজ ঠিক আছে
আমাৰ বাচ্চা পাৰ্টি এইকেইটা খাই আছে এই গায়নত কোনো আছিলে ই আছিলে ন ভাৰ্গৱ আছিলে মই দেৰিকৈ পালোহি যিহেতু এইকেইটা গোটেইকেইটা আছিলে এইটো আছিলে পোৱালি হিৰণ্যাক্ষ কি লৈছিলা তুমি ই দুহাত আছিলে তাকে বোলে সকলোকে খোৱা বোৱাত লাগি আছে সকলোখিনি এইফালে আমাৰ গোটেইকেইটা দুহাত বহাকেইটা এয়া আমাৰ ভাওনাৰ শেষৰ পৰিৱেশ আৰু সকলো লাগি আছে খোৱা বোৱাত ৰাইজ মানে ইহঁতৰ আজি ধোঁৱা ওলাই গৈছে ভাত বনাই আছে ৰাইজ খালোঁ আৰু আছে বাকী এইবোৰ লাগি আছে চব খাই আছে গোটেই মাহটো ল'ৰা ছোৱালীখিনি থাকি থাকিলে নাই একদম কেনেকুৱা লাগিছে আজি দিনত ৰাইজ মই থাকিব নালাগে একদম দুখিত কিন্তু ইহঁতি আছিলে বহুত ভাল লাগিছে চব ৰাইজৰ সহায় পাই পেলাই একদম সুখী মানে কেউমনি সাংস্কৃতিক গোষ্ঠী আজি সফল একদম পুৰা মানে একদম আৰু অনাগত দিনত বহুত কাম আছে আমাৰ কিয়ন্তি আছে ধুনীয়া ভাও কৰে বাকী ৰাইজ কৰিছোঁ দেই থাকিমে সিহঁত লাগে দিনত থাকোঁৱে আৰু বাকী চাই থাকিব বাকী ৰাইজ যাবলৈ ওলাইছোঁ ভাওনা ধুনীয়াকৈ শেষ হ'ল বাকী আমাৰ চন্দ্ৰকমলা দিনটোৰ পৰা লাগি এমাহত লাগি আছে মই মানে কাম কাজবিলাক চাই দিওঁ আমাৰ কিৰণ আৰু আমাৰ উত্তম আছে বেছিকৈ উমেশ আছে গৌতম গোটেইকেইটা সকলোৰে মানে ইউনিটিটো আছে কাৰণে বস্তুটো ছাকচেছফুলি শেষ হৈছে বুলি ভাবিছোঁ তো কাম কাজখিনি বেছি আমাৰ মানে আখৰাৰ পৰা এই নাটখন কিন্তু একচুৱেলি আমাৰ দাদায়ো চাই দিছিল দাদা আছে ৰাতিপুৱা মানে কৰ্মশালাৰ বাহিৰৰ প্ৰশিক্ষক আছিলে যদি ৰাতিপুৱা কাম কাজখিনি দাদা উত্তম কিৰণে এনেকৈ চালে তাৰপৰা বাহিৰৰ উপদা আহিছিলে পাৰ্থ আহিছিলে দাদা শান্তনু আছিলে নকুল আছিলে ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি আৰু আচলতে আমাৰ ফলমণিৰ অভিভাৱকসকলৰো বহুত সহযোগিতা আছে বহুত ভাল লাগিলে আৰু তাতে মানে এটা কথা কি ইমানেই বিশ্বাস কৰিলে এই জুলাই মাহটোত এবাৰ অতিকৈ গৰম অতিশয় গৰম মানে এই সংঘটোত যে ইমান উত্তাপত থাকিও ল'ৰা ছোৱালীখিনি মানে আজিৰ দিনটোলৈকে যে থাকিব পাৰিলে একো নোহোৱাকৈ সেইটোতে মই সুখী আৰু ভাওনাভাগ ভাল হৈছে বুলি ৰাইজে কৈছে যথেষ্ট ৰাইজো আজি আহিছে আৰু একচুৱেলি সমাজ কল্যাণ সাংস্কৃতিক সংঘত বহুত দিনৰ মূৰত ভাওনা হৈছে আমি আগতে সংঘই সংগোৎসৱ পাতোঁ বহুত মানে পাতিছিলোঁ ডাঙৰসকলে পাতিছিলোঁ তাৰ ভালেমান বিৰতিৰ পিছত সংঘত ভাওনাখন হ'ল আমাৰ ওচৰৰ ৰাইজে আমাৰ সৰু দুহাৰখন ইমান দেখা নাছিলে আজি চালে ভাল পাইছে আমি কেতিয়াবা গায়ন সলনি কৰিছোঁ মানে সি আগৰ আমাৰ কোৰাছ কৰে দুহাৰ ভাৰ্গৱে ভালে গাইছে আমি মানে মাজুলীলৈ যোৱাৰ এটা পৰিকল্পনা হৈছে প্ৰতিযোগিতা শিশু ভাওনা আমাৰ তোমাৰ নিসিংহমুৰি ভাগে যাব 14 ডিচেম্বৰত যাম তাতে আমি দুটা টীম আছে এতিয়া আমাৰ দুটা টীমৰ পৰা এটা টীম কৰি পেলাই আমি যাবলৈ চেষ্টা কৰিম আৰু মিলাই পেলাই আৰু ভাল লাগিছে যে 15 দিনীয়া কাৰ্যসূচী আছিলে আমাৰ কিন্তু 25 দিনীয়া হ'ল তো 25 আজি 26 দিনত তোমাৰ অন্তত কিন্তু কালিলৈৰ পৰা অকণমান মনটো বেয়াও লাগিব যিহেতু ইমান দিন থাকিলে আৰু বহুত মানে এইবিলাক থাকেই বহুত স্মৃতি হৈ থাকিব কথা বতৰা মৰম স্নেহ আৰু ভালো লাগিছে বহুত জেগাৰ পৰা আহিছে বহুত নথকা ভাওনা প্ৰভাৱ নথকা জেগাৰ পৰা আহিছে দূৰৰ পৰা আহিছে মানে আমাৰ এইখিনি 15-20 কিলোমিটাৰ দূৰৰ পৰা আহে মানে আহোঁতে মেজিকত আহে যাওঁতে বালি গাড়ীটো যায় বা মোৰ পাতৰ ধৰা আহোঁতে মেজিকত আহিলে যাওঁতে মোৰ পাতৰ গাড়ী বডিত গৈছে তো বহুত উৎসাহ আছে আৰু বিশেষকৈ মই এটা চাইছোঁ আমাৰ নদীখনৰ নৈগুমৰ সিপাৰে বগীজান কলবাৰী চুক এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি আগ্ৰহ মানে বহুতেই বেছি কাৰণ তাত ভাওনা হৈছে যদি প্ৰসাৰটো বহুত হোৱা নাই সিহঁতৰ মাজত ডাঙৰখিনিয়ে কৰি থাকে সৰুখিনিক ইমান গুৰুত্ব দিয়া নাই কিন্তু আমি এতিয়া ভালেমানকেইটা উলিয়ালোঁ 10টামান আহিছে তাৰপৰা ভাবিছোঁ নেক্সট আমি সেইটো ছাইডত ভালকৈ কৰিম ভাওনাখন সৰু ভাওনাখন আৰু মঞ্চনবিলাকো ভাল হৈ থাকি আছে সিহঁতৰ এবাৰ ব্ৰহ্মণৰ মাহটো এটা নতুন অভিজ্ঞতা সিহঁতে পালে আৰু আমিও একচুৱেলি কৰ্মশালা মই নিজেও আগতে বহুত তেনেকৈ কৰা নাই কৰ্মশালা মানে মই কৰ্মশালা হিচাপে ভাওনা শিকা নাই বহুত দিনীয়াকৈ আখৰা কৰিছোঁ কিন্তু কৰ্মশালা নাই কৰা এইবাৰ এটা পৰীক্ষণমূলকভাৱে কিমান কি প্ৰগ্ৰেছ হয় ধন্যটো সম্ভৱ নহয় গোটেই ভাওনাখন তথাপিও আমাৰ পাইছে মানে আমাৰ ৰূপক হাজৰিকা বৰবায়ন ৰূপকদাৰ শ্ৰদ্ধা তেখেতে যথেষ্ট কষ্ট কৰিলে আৰু আমাৰ ঐকান্তিক প্ৰচেষ্টা সকলোৰে প্ৰশিক্ষকসকলেও যথেষ্ট সময় দিছে আমি যে ইমানখিনি সময় পাইছোঁ এনে বেলেগ কৰ্মশালাত দেখিছোঁ কোনোবাই ভাষণ এটা দিছে কিবা এটা কৰিছে ষ্টেটাছে দিছে কিন্তু আমাৰ ইয়াত কিন্তু যিসকল প্ৰশিক্ষক আহিলে তেখেতসকলে মানে 15 দিনৰ 15টা দিনে দিলে বুলি ক'ব লাগে দেখিছোঁ মই আৰু আমাক মানে পৰিচালনা সমিতিক কোনোদিন আমনি নাপায় একোৱে আমনি নাপালোঁ
মানে নিৰ্দিষ্ট সময়ত তেখেতসকলৰ চাহকণ খোৱা কিবা এটা এইবিলাকতো আমি কৰিবই লাগিব কিন্তু মানে আমি নভবাকে মানে এই 4জনক আমি নিৰ্বাচন কৰিছিলোঁ আৰু ৰূপকদাৰ লগত মই বেলেগ এটা চতুৰ্থী সংগমৰ লগত ভাওনা কৰোঁতে খুব ঘনিষ্ঠ হ'ল তেখেতৰ মানে মোক ভাল লাগিল আৰু নকুলটো মোৰ নিজৰ টীমৰ মানে ভাওনা একেলগে আছোঁ এবাৰ আমাৰ শান্তনুৰ সূত্ৰ নাচিব তাকো মাতিলোঁ নৃত্যৰ প্ৰতি অভিজ্ঞতা আছে পাৰ্থদাৰ লগত আৰু খোলৰ কথাটো ক'বই নালাগে পাৰ্থদা খোল শিকালে মানে আমাৰ ইহঁতে ফটককৈ শিকে পাৰ্থদা মানে শিকোৱাৰ অলপ সেইটো ভাল পায় আমাৰ ইয়াৰ ল'ৰাকেইটাই ভাল হ'ব বুলি ভাবিছোঁ আকৌ চাগে নাই এইটো থাকিব অহা বছৰলৈ আকৌ হ'ব এইটোতো হ'ব হৈয়ে আছে 2 বছৰমানৰ আগৰ পৰা হৈয়ে আছে আৰু হ'ব আকৌ কৰিম আকৌ লগ পাম দেৱৰাজ আহিলে দেৱৰাজক আজি আমাৰ ফলঙনি চিনি পায় তথাপি আমাৰ ইয়াতে ইয়ে যে দেৱৰাজ বহুতৰ অলপ থাকি যায় মানে বাস্তৱত সদায় দেখি থাকিলেও চিনাকি নহয় আমি আজি চিনাকিও ভালকৈ কৰাই দিছোঁ আৰু আমি আশীৰ্বাদ বুলি নহয় আমাৰ শুভকামনা দেৱৰাজ গোলাঘাটৰ প্ৰতি সদায় আছে আৰু দেৱৰাজ গোলাঘাট নোহোৱা হ'লে চাগৈ আমি মানে এনেধৰণে ধৰক আজিৰ পৰ্যায়ত নাথাকিলোহেঁতেন সেইটো মোৰ দৃঢ় বিশ্বাস আৰু আগন্তুক দিনতো সি থাকিব আৰু আমিও থাকিম সকলোৱে একেলগে কাম কাজবিলাক কৰি যাম আৰু ভাওনা সংস্কৃতি আগন্তুক প্ৰজন্মৰ হাতত আমি সুৰক্ষিতভাৱে ৰাখি থৈ যাব লাগিব তাৰ কাৰণে এটা সৰু প্ৰচেষ্টা আমি কৰি আছোঁ নিজৰ পেছাগত কাম কাজৰ পৰা আৰু মানে আঁতৰি নিজৰ ভাল লগা কামত কৰিছোঁ বাকীখিনিকো দিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ কৰিছোঁ আৰু থাকিবই ঘাট প্ৰতিঘাত কিবা কিবি থাকিবই তাৰ মাজেৰে এইবিলাক আগবাঢ়ি যাব লাগিব বাকী সকলোকে ধন্যবাদ থাকিলে সকলো বৃহত্তৰ ফলঙনিবাসী আপোনালোকৰ আজি মৰম স্নেহে আমাৰ কেৰমণি সাংস্কৃতিক গোষ্ঠী অনাগত দিনত বহুত দূৰলৈ লৈ যাব বুলি আমি আশাবাদী থেংক ইউ শুভৰাত্ৰি সঁচাকৈ বহুত ভাল লাগিলে আহি আৰু বাকী ভিডিঅ'টো ইমানটা সমাপ্ত মাৰিছোঁ আৰু আগতে যিখিনি ক্লিপ লগাই দিলে দেখিলে আৰু নহয় জানো আৰু মানে লাইভ দিলোঁ ৰাইট গতিকে যদি আপোনালোকে লাইভটো চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক থাকিব বা ফেচবুকত হ'লেও চাব পাৰিব তালৈ আহিছোঁ বাই বাই আকৌ লগ পাম ঠিক আছে